অসম চুক্তিৰ 40 বছৰ সম্পূৰ্ণ হ'ল। ঐতিহাসিক অসম আন্দোলনৰ পাছত 1985 চনৰ 15 আগষ্ট তাৰিখে এই চুক্তি সম্পাদন কৰি সেইখিনি সময়ৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে লালকিল্লাৰ পৰা ঘোষণা কৰিছিল যে অসমত সম্প্ৰীতিৰ কাৰণে, অসমত উত্তৰণৰ কাৰণে, অসমত শান্তি ঘূৰাই আনিবৰ কাৰণে অসম চুক্তি। আৰু তাৰ 40 বছৰৰ পিছত বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত একেই লালকিল্লাৰ পৰা ঘোষণা কৰিব লগা হৈছে যে অবৈধ অনুপ্ৰৱেশে ষড়যন্ত্ৰমূলকভাৱে দেশৰ জনগাঁথনিৰ সলনি কৰিছে। যি কথা 40 বছৰ অসম চুক্তিৰ তাৰ আগৰো 6 বছৰ ঐতিহাসিক অসম আন্দোলন 46 বছৰ ধৰি অসমীয়া জাতিটোৱে কৈ আছো, সেই উপলব্ধি দেশৰ প্ৰধানমন্ত্ৰী এগৰাকীয়ে 46 বছৰৰ পিছত ঘোষণা কৰিব লগা হৈছে। ভাল কথা, অসমৰ মানুহৰ মনৰ কথাই তেওঁ কৈছে। অবৈধ বিদেশীৰ প্ৰব্ৰজনে জনগাঁথনি সলনি কৰিছে, ভূমিৰ ওপৰত অধিকাৰ নোহোৱা কৰিছে, সংস্থাপন কাঢ়ি লৈ গৈছে, জীয়াৰী বোৱাৰীৰ নিৰাপত্তা নোহোৱা কৰিছে। এই কথাবোৰ প্ৰধানমন্ত্ৰী এগৰাকীৰ মুখেৰে ওলোৱাটো ভাল পাইছো আমি, কাৰণ অসমৰ ৰাইজৰ কাৰণে এয়া জীয়া বাস্তৱ। কিন্তু কেৱল কথা কৈ দায়িত্ব সামৰিলেই নহ'ব। তেওঁ 14 চনৰ নিৰ্বাচনৰ আগত অসমলৈ আহোঁতে কৈছিল যে অসমৰ পৰা 16 মে'ৰ পিছত তালি টোপোলা বান্ধি বিদেশী যাব লাগিব। তাৰ পিছত তেনেকুৱা 16 মে' 10টা পাৰ হৈ গ'ল, কিন্তু কোনো ধৰণৰ পৰিৱৰ্তন নাহিল। জাতি মাটি ভেটিৰ কথা কৈ 2016 চনত সৰ্বানন্দ সোণোৱালে চৰকাৰ কৰিলে, কিন্তু জাতি ইমানেই সুৰক্ষিত কৰিলে যে তেওঁ চৰকাৰ কৰি যোৱাৰ প্ৰায় 10 বছৰৰ পিছত বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে হাতে হাতে বন্দুক তুলি দি জাতি সুৰক্ষিত কৰিব বিচাৰিছে। এই 40টা বছৰত দিল্লীত, দিছপুৰত সকলোৱে শাসন কৰিলে। অসম গণ পৰিষদ, যিটো দল আন্দোলনৰ সত্তাটোক বিধানসভা লোকসভাৰ মজিয়াত কঢ়িয়াই লৈ যাবৰ কাৰণে জন্ম হৈছিলে, সেই দলটোৱে দুবাৰ নিজৰ মুখ্যমন্ত্ৰী পালে। এতিয়াও এলায়েন্স গভৰ্ণমেণ্ট চলাই আছে, কিন্তু চুক্তি ৰূপায়ণৰ কাৰণে দায়বদ্ধতাৰে কাম নকৰিলে। কংগ্ৰেছ দল, যাৰ প্ৰত্যক্ষ নিৰ্দেশত আমি আজি শ্ৰদ্ধাঞ্জলি জনাই থকা 860গৰাকী শ্বহীদক গুলীয়াই হত্যা কৰা হৈছিলে, সেই দলটো, যিটো দলৰ প্ৰধানমন্ত্ৰীয়ে অসম চুক্তি স্বাক্ষৰ কৰিলে, সেই দলটোৱেও দীঘলীয়া সময় দিল্লী, দিছপুৰত শাসন কৰাৰ সুবিধা পায়ো অসম চুক্তি ৰূপায়ণৰ বাবে একোৱেই নকৰিলে। গতিকে আমি পুনৰ স্পষ্টভাৱে ক'ব বিচাৰিছো, কংগ্ৰেছ, বিজেপি, এজিপি, বাওঁপন্থী দল সকলোৱে অসম চুক্তিক লৈ কেৱল ৰাজনীতি কৰিলে। অসমৰ মানুহ 40 বছৰ ৰৈ আছে, আৰু কিমান দিনলৈ? অসম চুক্তি সময়মতে আখৰে আখৰে ৰূপায়ণ নকৰাৰ বাবেই অসম আজি সংকটত। সেইকাৰণে ছাত্ৰ সন্থাই কৈছো, দেৰি হৈছে কিন্তু শেষ হৈ যোৱা নাই। এতিয়াও সময় নিৰ্ধাৰিত কাৰ্যসূচীৰে অসম চুক্তি ৰূপায়ণ কৰক। আমি যেতিয়া কৈছিলো অসম আন্দোলনৰ সময়ত অসমৰ ৰাইজ, ছাত্ৰ সন্থাই যে ছেভ আছাম টুডে টু ছেভ ইণ্ডিয়া টুমৰো, সেই টুমৰোটো আজি টুডে হৈ ভূতৰ দৰে খেদি ফুৰিছে গোটেই দেশবাসীক। এতিয়া প্ৰতিখন ৰাজ্যলৈ গৃহ মন্ত্ৰণালয়ৰ ফালৰ পৰা জাননী জাৰি কৰিছে বাংলাদেশী চিনাক্ত কৰি বহিষ্কাৰ কৰিবৰ কাৰণে। অসমবাসীৰ সকিয়নি সেইখিনি সময়ত নুশুনাৰ কাৰণে এই ফল। এতিয়াও কৈছো, দেৰি হ'ল কিন্তু শেষ হৈ যোৱা নাই। অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ কৰক। বাংলাদেশী অবাধে অহা যোৱা কৰি থকা বাট ভাৰত বাংলাদেশ সীমান্ত চিল কৰক। অসমৰ মানুহক অসম চুক্তিৰ 6 নং দফাৰ আধাৰত খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰক। কাৰ আওতাৰ পৰা সমগ্ৰ অসমক আঁতৰাই ৰাখক, আৰু অসমৰ পৰা অবৈধ বিদেশীৰ সমানে অসমত খোপনি পোতা মৌলবাদী শক্তিসমূহকো পুলিয়ে পোখাই উৎখাত কৰিবলৈ দাবী জনাই পুনৰবাৰ জাতীয় শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। মানে অচিনাকি লোক বুলিয়ে কওক, সন্দেহযুক্ত বাংলাদেশী বুলিয়ে কওক, অবৈধ বাংলাদেশী বুলিয়ে কওক, এই কথাটো সঁচা যে অসমত জনগাঁথনিৰ পৰিৱৰ্তন হৈছে। এই কথা সঁচা যে অসমৰ ট্ৰাইবেল, বেল ব্লক, সংৰক্ষিত বনাঞ্চল, সত্ৰৰ মাটি, আন চৰকাৰী মাটিত সন্দেহযুক্ত বাংলাদেশীৰ দপদপনি চলিছে। এই কথাটো সঁচা যে অসমৰ খিলঞ্জীয়া মানুহৰ হাতৰ পৰা ৰাজনৈতিক অধিকাৰ ক্ৰমশঃ নোহোৱা হৈ গৈ আছে। এই কথাটো সঁচা যে অসমৰ বহুকেইখন জিলাত খিলঞ্জীয়া মানুহ এতিয়া সংখ্যালঘুত পৰিণত হৈছে। এই কথাটো সঁচা যে আমাৰ অৰ্থনীতি, সংস্কৃতি, সমাজনীতি সকলোতে বিদেশী প্ৰব্ৰজনৰ খুব বেয়া প্ৰভাৱ পৰিছে। গতিকে চৰকাৰৰ দায়িত্বত থকাসকলে সংজ্ঞা সলনি কৰি থকাতকৈ চৰকাৰে যি পদক্ষেপ ল'ব লাগে সেই কাম কৰা উচিত। অবৈধ বিদেশী চিনাক্তকৰণৰ কাৰণে কোনে বাধা দিছে? চিনাক্ত কৰক, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰক। তাৰ কাৰণে NRCখন শুদ্ধ হ'ব লাগিব। NRC শুদ্ধকৈ পুংখানুপুংখ পৰীক্ষাৰ কাৰণে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰক। এই কামসমূহ কৰিলেহে জাতিটো সুৰক্ষাৰ দিশত আগবাঢ়ি যাব। কেৱল ভাষণত জাতি সুৰক্ষিত নহয়।